সম্পূৰ্ণ যি আচলতে জুবিন গাৰ্গক অন্ত্যেষ্টিক্ৰিয়া যি ঠাইত সম্পন্ন কৰা হ'ব সেই স্থানসমূহ চাফ চিকুণ কৰা হৈছে প্ৰায় কেইবাখনো এক্সকেভেটৰ JCB আৰু ডাম্পাৰৰ দীঘলীয়া শাৰীয়ে নিশাৰ ভিতৰতে আচলতে ষ্টন ডাষ্ট যি আচলতে যিসমূহ সামগ্ৰী লাগে সেই সামগ্ৰীসমূহ পেলাই আচলতে ৰুলাই দি এই মুহূৰ্তত সমগ্ৰ ঠাইসমূহ সমান কৰি থকা হৈছে আৰু কেইবাজনো প্ৰশাসনিক বিষয়া উচ্চপদস্থ প্ৰশাসনিক বিষয়া আছে মুখ্যমন্ত্ৰীয়ে যিহেতু যোৱাকালি দুবাৰকৈ স্থান পৰিদৰ্শন কৰিলে লগতে মিত্ৰজোঁটবাদী অগপৰ মন্ত্ৰী কেশৱ মহন্ত বিমল বৰাকে ধৰি কেইবাজনো মন্ত্ৰী ৰণোজ পেগুৱে তেওঁলোকে নিজে আহি আচলতে কামৰ তদাৰক কৰিছে আৰু এই মুহূৰ্তত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ইতিমধ্যে যি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা ঠাই এই ঠাই ইতিমধ্যে নিৰ্মাণ কৰি থকা হৈছে আৰু আজি হয়তো ৩-৪ বজাৰ ভিতৰতে আচলতে এই ঠাই সম্পূৰ্ণ সাজু হৈ উঠিব আৰু এই স্থানত প্ৰায় কেইবা হাজাৰ আচলতে যি অনুগামী আছে জুবিন অনুগামী ভিৰ কৰিব আৰু যাৰ বাবে এই মুহূৰ্তত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে কিন্তু যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে এই স্থানত এখন বৃহৎ LED স্ক্ৰীণ লগাই দিয়া হ'ব যাতে যিসকল অনুৰাগী আছে যাতে ঠেলা হেঁচা নকৰে বা ভিতৰত প্ৰৱেশ কৰিবৰ বাবে ভিতৰত প্ৰৱেশ কৰিলে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় যাৰ বাবে এক LED স্ক্ৰীণৰ ব্যৱস্থা কৰিব আৰু LED স্ক্ৰীণৰ জৰিয়তে আচলতে শেষ কৃত্য সকলোৱে চাব পাৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে যে যিসকল লোকে সৰু সজ্জাত এই মুহূৰ্তলৈকে শ্ৰদ্ধাঞ্জলি জনাই আছে তেওঁলোকে সৰু সজ্জাতে থাকক আৰু ইয়াতে কোনো VIP VVIPৰ ব্যৱস্থা নাথাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু সম্পূৰ্ণ সুশৃংখলিতভাৱে আচলতে কৰাৰ বাবে এই মুহূৰ্তত প্ৰশাসনে আচলতে যুদ্ধকালীন তৎপৰতা চলাইছে আৰু মই উল্লেখ কৰিছোঁ যে এক প্ৰকাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অহাকালিৰ দিনটোত সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ব তাৰ বিকল্প পথ হিচাপে আচলতে প্ৰশাসনে কিছু সময়ৰ পিছতে কেনেধৰণৰ কোনটো পথ ব্যৱহাৰ কৰিবলৈ বিকল্প পথ হিচাপে আচলতে নিউজ লাইভৰ দৰ্শকসকলক আমি কিছু ৰঞ্জু মই জানিব বিচাৰিছোঁ যিটো পথ আছিল পথটো মুখ্যমন্ত্ৰীয়ে কৈছিল যে কিছু ঠেক আছিল পথটো বহল কৰাৰ কাৰণে কি ব্যৱস্থা কৰা হৈছে সেইটো কথা প্ৰথম ২ নম্বৰ কথা যিটো স্থানত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া হ'ব সেই স্থান আমি চাব পাৰোঁ নেকি যিটো স্থানত হ'ব য'ত সমাধি ক্ষেত্ৰ গঢ় লৈ উঠিব সেই স্থানটো আপুনি প্ৰথম দেখুৱাব লাগে আৰু ২ নম্বৰতে পথৰ যি নিৰ্মাণ কাৰ্য সেয়া বহল কৰা হৈছে নেকি নন্দন আমি ইতিমধ্যে নিউজ লাইভৰ দৰ্শকসকলে যে পথৰ নিৰ্মাণ কাৰ্য বহল কৰা হোৱা নাই পথটো আগৰ অৱস্থাতে আছে কিন্তু যিখিনি ঠাইত সমাধিস্থ কৰা হ'ব সেই ঠাইখিনি ইতিমধ্যে এখন কিছু পাহাৰৰ টিলা আছিল যিহেতু পাহাৰৰ টিলা হাতীমূৰা টিলা বুলি কোৱা হয় আমি আগুৱাই আহি দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেমেৰামেন ধ্ৰুৱ বৰা এই টিলাটো আচলতে হাতীমূৰা টিলা বুলি কোৱা হয় আৰু এই টিলাটোতে আচলতে জুবিন গাৰ্গৰ কালি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব কিন্তু এই মুহূৰ্তত নন্দন আমি উল্লেখ কৰিছোঁ যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ যুদ্ধকালীন তৎপৰতাৰ প্ৰস্তুতি চলি আছে সম্পূৰ্ণ হোৱা নাই আজি ৪ বজাৰ ভিতৰত যি ঠিকাদাৰী প্ৰতিষ্ঠান কেইবাজনো লোক আছে ৪ বজাৰ ভিতৰত সমগ্ৰ এই স্থানটো আচলতে যি স্থানত শেষকৃত্য সম্পন্ন কৰা হ'ব সেই স্থানটো সম্পূৰ্ণ হ'ব কাম কিছু বাকী আছে যাৰ বাবে আচলতে দিনে নিশাই কাম চলি আছে আৰু কেইবাগৰাকী শীৰ্ষ বিষয়া মন্ত্ৰী প্ৰশাসনিক বিষয়াই আচলতে এই কামৰ তদাৰক কৰি আছে আজি ৪ বজাৰ ভিতৰত আচলতে এই যি সমাধি ক্ষেত্ৰ বা যি আচলতে অন্ত্যেষ্টিক্ৰিয়া যি স্থানত সম্পন্ন কৰা হ'ব সেই স্থান সম্পূৰ্ণ সাজু হৈ উঠিব আৰু আমি এই মুহূৰ্তত সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰায় 10 বিঘা ভূমিক সামৰি আচলতে এখন সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব আৰু প্ৰথম পৰ্যায়ত যিহেতু অন্ত্যেষ্টিক্ৰিয়া অহাকালি সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হোৱাৰ পিছতে আচলতে সম্পূৰ্ণ এলেকাটো বাউণ্ডাৰী ৱালৰ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে তাৰ পিছতহে সমাধিস্থলসমূহ নিৰ্মাণ কৰা হ'ব কিন্তু এই মুহূৰ্তৰ প্ৰস্তুতি আমি দেখুৱাইছোঁ প্ৰায় 10খনতকৈ অধিক এক্সকেভেটৰ আৰু 10খনতকৈ অধিক ৰঞ্জু কালি মুখ্যমন্ত্ৰীয়ে যেতিয়া দুবাৰকৈ ভ্ৰমণ কৰিছিল তেতিয়া দিনৰ ভাগত গ'ল তেওঁ প্ৰস্তুতি বুজ ল'লে নিশাৰ ভাগত গ'ল তেওঁ সাংবাদিককো সম্বোধন কৰিলে কেইবাটাও কথা ক'লে মুখ্যমন্ত্ৰীয়ে বা এই ধৰণৰ আলোচনা হৈছে নেকি যদিও এতিয়ালৈকে সাংবাদিকক কোৱা হোৱা নাই যেনেকৈ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত আমি সমন্বয় ক্ষেত্ৰৰ নাম দিছোঁ অসমৰ ৰাইজে সমন্বয় ক্ষেত্ৰ বুলি জানে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ কিবা নাম হ'ব নে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰই নাম থাকিব নে বেলেগ নাম হ'ব ৰঞ্জু শুনিবলৈ পাইছে তেওঁ টেলিফোনত আছে নাই টেলিফোনত তেওঁ আছে যদি টেলিফোনত ক'ব তেওঁ
ৰঞ্জু শুনিবলৈ পাইছে ৰঞ্জু মই সুধিব বিচাৰিছোঁ যেনেকৈ ভূপেন্দ্ৰৰ সমাধিক্ষেত্ৰ সমন্বয় ক্ষেত্ৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ কিবা নাম ঠিক হ'ব নেকি বা নে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰই থাকিব নে কিবা নাম দিয়া যাব নামাকৰণ কৰা হ'ব এই মুহূৰ্তলৈকে সমাধি ক্ষেত্ৰৰ কোনো নামাকৰণ কৰা হোৱা নাই বা মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিকভাৱে কোনো সূচনা কৰা হোৱা নাই হয়তো আজিৰ দিনত যেতিয়া মুখ্যমন্ত্ৰীয়ে এইখন পৰিদৰ্শন কৰিব তেতিয়া আমি দৰ্শকসকলক বা মুখ্যমন্ত্ৰীক সুধিবলৈ সক্ষম হ'ম যে এই সমাধি ক্ষেত্ৰৰ নামাকৰণ কি কৰা হ'ব কিন্তু এই মুহূৰ্তলৈকে আমি দৰ্শকসকল উল্লেখ কৰিছোঁ কোনো ধৰণৰ নামাকৰণ এই মুহূৰ্তলৈকে কৰা হোৱা নাই আমি যিটো টিলাত উপস্থিত আছোঁ সেই টিলাটো হৈছে হাতীমূৰা টিলা ঠিক আছে আপোনাৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে আমি পুনৰ আপোনাৰ কাষলৈ আহিম এটা চমু বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত পুনৰ আহিম Malkist. Rich creamy cheese or 14 crunchy layers. Malkist can't resist. TVS Raider, the wicked ride. Sunrise Kitchen Superstar. তিনিওগৰাকীয়ে ৰন্ধাত ব্যৱহাৰ কৰিছে একেটাই মছলা Sunrise Shahi Garam Masala. তিনিগৰাকীয়ে বিজয়ী। Yes. কিন্তু প্ৰকৃত বিজয় Sunrise Shahi Garam Masala. আমি হক বানিরামি রন্ধাতে বেলেগ মাত্রা আনি দিয়ে। यूं ही नहीं ताज बन जाता है शिल्पकारों का हुनर और चुनिंदा संगमरमर ताज को नायाब बनाते हैं कुछ ऐसे ही चुनिंदा जगहों से बस खास ही चुनकर लाता हूँ कभी कोई समझौता नहीं करता हूँ यूं ही नहीं मैं रजनीगंधा बन जाता हूँ ইমান ষ্টাইলিছ স্যার ইয়াক দেখুৱাবনে আপোনাৰ ষ্টাইলত বাহুবলী ষ্টাইলত এয়া ৰজাৰ হুকুম এইবাৰ আমি নতুন যন্ত্ৰ ব্যৱহাৰ কৰিম বিগ স্পেচ বিগ স্কেলত শ্বুট কৰিম তেওঁলোকক দেখুৱাম লাৰ্জাৰ দেন লাইফ এইটোৱে হ'ব আমাৰ মাইলেজ শ্বট স্যাৰ হিৰো কাক ল'ব এইখনেই হ'ব হিৰোৰ স্কুটাৰৰ হিৰো নতুন হিৰো ডেষ্টিনি 125 হিৰোৰ স্কুটাৰৰ হিৰো आपको कई मैसेजेस आएंगे गेट रिच क्विक ग्रुप्स का हिस्सा बनाएंगे डबल रिटर्न्स की गारंटी देकर विश्वास दिलाएंगे ये नकली है या असली हर फर्क पहचाने कुछ इन्फ्लुएंसर्स रोज नए वीडियोस बनाएंगे अमीर बनने के शॉर्टकट्स बतावेंगे बड़े सपने दिखाएंगे ये गलत है या सही भारत फर्क पहचानेगा और बनेगा देश इन्फॉर्म्ड इन्वेस्टर्स का An investor awareness initiative by SEBI. মোৰ ওয়াইফ তেওঁ আমাৰ ঘৰৰ বাবেও একেটা আচৰিত চাইন